মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত তোমালোকৰ ক্লাছ 5ৰ ইংৰাজী কিতাপখনৰ লেসন 7 মাই ষ্টৰী নামৰ লেসনটি লৈ আহিছো। বলা আমি ভিডিঅ'টি আৰম্ভ কৰো। প্ৰথম তোমালোকৰ লেসন দুটা ছবি দিয়া আছে। Look at the two pictures. দুটা ছবি লৈ চোৱাচোন তোমালোকে। এটা প্ৰথম ছবি দেই। ইয়াত পানী আছে, ধুনীয়া গছ গছনি, খেলা ধূলা কৰি আছে, ফুল ফুলি আছে, হয়নে? আৰু দ্বিতীয় ছবি নম্বৰ ছবিটো চোৱা। এয়া গোটেই ঘাঁহ বন শুকাই গৈছেগে, গছ গছনি নাই, গছ গছনি কাটি দিছে, হয়নে? এতিয়া তোমালোকৰ তলত কিছু কথা লিখা আছে যে টক টু ইয়ৰ ফ্ৰেণ্ড এণ্ড চে হাউ পিকচাৰ A is different from picture B. তোমাৰ বন্ধুৰ লগত কথা পাতি এই পিকচাৰ B টো কেনেকৈ পিকচাৰ A ৰ পৰা ডিফাৰেণ্ট মানে হেতু চাবলৈ কথা পাতিবলৈ কৈছে। সেই বিষয়ে টেল ইয়ৰ ফ্ৰেণ্ড which of these two environments you would like to live in and why. আৰু এই দুটা যে পৰিবেশ, এইটো এটা শুকান পৰিবেশ নহয় জানো, আৰু এই পৰিবেশটো, এই দুটা পৰিবেশৰ ভিতৰত তুমি কোনটো পৰিবেশত মানে থাকি ভাল পাবা, থাকিব বিচাৰা আৰু কিয়, এইটো আছিল তোমালোকৰ। এতিয়া নেক্সট আমি মূল ষ্টৰীলৈ যাওঁ বলা। মাই ষ্টৰী বা মোৰ গল্প, তাৰমানে ইয়াত পানীৰ গল্প দিয়া আছে দেই, পানীৰ বিষয়ে। আৰু ইয়াত গল্পটো পানীয়ে নিজেই কৈ আছে, তাৰমানে ঠিক আছে ন, ৱাটাৰ টেলছ ইটছ অন ষ্টৰী, পানীয়ে নিজৰ ষ্টৰীটো নিজে কৈ আছে। আই এম ৱাটাৰ, মানে মই পানী। ইউ চি মি অল এৰাউণ্ড ইউ, কৈছে তোমালোকে মোক তোমালোকৰ চাৰিওফালে মোক দেখা পোৱা, এনেকৈ বুলি কৈছে। আই হেভ নাইডাৰ শ্বেপ নৰ কালাৰ, মানে মোৰ কোনো ধৰণৰ শ্বেপ নাই, মানে আকাৰ নাই বুলি কৈছে, আৰু মোৰ কোনো ধৰণৰ কালাৰ নাই, ৰং বা বৰণ নাই বুলি কৈছে। আই টেক মাই কালাৰ্ছ ফ্ৰম দ্য প্লেচ আই লিভ ইন, আৰু মই মানে যি ঠাইতে থাকোঁ মানে সেই ঠাইৰে মই কি বৰণ লওঁ বুলি কৈছে। ইউ হেভ চিন মি ইন চিজ এণ্ড লেকছ, তুমি বা তোমালোকে মোক চি মানে সাগৰ, সাগৰত দেখা পাইছা, বা লেক হ্ৰদত দেখা পাইছা। দেয়াৰ আই হেভ এ লাইট ব্লু কালাৰ, আৰু তাত মোৰ যিটো কালাৰ বা ৰং বা বৰণ সেইটো লাইট ব্লু হৈ গৈছে, পাতলীয়া নীলা হয়। ইউ হেভ চিন মি ডেন্সিং এলং এ ৰেপিড ষ্ট্ৰীম, আৰু তোমালোকে মোক ক'ত দেখা পাইছা বুলি কৈছে, ৰেপিড ষ্ট্ৰীমত দেখা পাইছা বুলি কৈছে। ষ্ট্ৰীম মানে সোঁত, আৰু ৰেপিড ষ্ট্ৰীম মানে খুব মানে দ্ৰুত গতিত বৈ যোৱা পানীৰ যিটো সোঁত, তাত যে পানী কেনেকুৱা কৰি থাকে, নাচি থকা যেন লাগে, তেনেকুৱা ঢৌ উঠি থাকে যে, তেনেকুৱা দেখা পাইছা বুলি কৈছে। দেয়াৰ আই হেভ এ চিলভাৰ কালাৰ, আৰু তাত মোৰ যিটো ৰং সেইটো চিলভাৰ কালাৰ হয়, ৰূপালীৰ বৰণৰ হয় বুলি কৈছে। ইউ হেভ চিন মি চেইলিং ইন দ্য স্কাই এজ ক্লাউডছ, আৰু তোমালোকে মোক আকাশতো দেখিছা বুলি কৈছে, মই আকাশত মেঘ হৈ ভাহি ফুৰোঁ বুলি কৈছে। দেয়াৰ আই ড্ৰ মাই কালাৰ্ছ ফ্ৰম দ্য ছান, আৰু তাত মই মোৰ বৰণটো ক'ৰ পৰা লওঁ বুলি কৈছে, ক'ৰ পৰা পাওঁ, সূৰ্যৰ পৰা পাওঁ বুলি কৈছে। আই এম হোৱাইট, আই এম গ্ৰে এণ্ড অৰেঞ্জ এণ্ড গ'ল্ড এট ছানছেট, মই বগা বুলি কৈছে, মই গ্ৰে কালাৰৰ বুলি কৈছে, ধূসৰ তাৰমানে, আৰু অৰেঞ্জ কমলা ৰঙৰ বুলি কৈছে, আৰু বেলি ডুব যোৱাৰ সময়ত মোৰ ৰংটো সোণালী হয় বুলি কৈছে। But you love me when I am in the water bottle that you carry to school. আৰু কি বুলি কৈছে, কিন্তু মানে তোমালোকে মোক কেতিয়া ভাল পোৱা, যেতিয়া মোক মানে তোমালোকে বটলত ভৰাই মানে স্কুলত লৈ যোৱা, স্কুলত নি ভাল, সেইটো কৈছে। You love me when I help you to remain clean, fresh and beautiful. আৰু তোমালোকে মোক কেতিয়া ভাল পোৱা বুলি কৈছে, যেতিয়া মই তোমালোকক মানে ক্লিন বা ফ্ৰেছ বা বিউটিফুল হোৱাত যেতিয়া সহায় কৰোঁ, হয়নে? ক্লিন মানে হৈছে পৰিষ্কাৰ হোৱা, বা ফ্ৰেছ সজীৱ হোৱা, বা বিউটিফুল ধুনীয়া, তাৰমানে আমি পানী ব্যৱহাৰ কৰি আমি গা ধুওঁ, বা আমি মুখখন ধুওঁ, বা আমি ফ্ৰেছ পানী দি হওঁ, নহয় জানো, সেইখিনি কথা কৈছে। আই হেল্প ইউ টু গ্ৰ' ইয়ৰ প্লাণ্টছ এণ্ড ট্ৰিজ, আৰু মই তোমালোকক কেনেকৈ সহায় কৰোঁ বুলি কৈছে, তোমালোকৰ যি প্লাণ্ট মানে গছ গছনি, সেইবোৰ মানে বৃদ্ধি হোৱাত সহায় কৰোঁ বুলি কৈছে। আই ব্ৰিং লাইফ টু দ্য ৱৰ্ল্ড ফৰ ইউ, আৰু মই কি কৰোঁ বুলি কৈছে, তোমালোকৰ পৃথিৱীখনলৈ জীৱন লৈ আহোঁ বুলি কৈছে। চ' মাই ডিয়াৰ ফ্ৰেণ্ডছ,
সেইকাৰণে কৈছে মোৰ বন্ধুসকল I need your help কাৰণে মই তোমালোকৰ সহায় বিচাৰো বুলি কৈছে I need your love তোমালোকৰ মই মৰম বিচাৰো বুলি কৈছে ভাল পোৱা I don't like to be polluted with dirty things আৰু মই কি ভাল নাপাওঁ বুলি কৈছে লেতেৰা বস্তুৰ দ্বাৰা দূষিত হোৱা মই ভাল নাপাওঁ বুলি কৈছে কাৰণ আজিকালি কি হৈছে বেছিভাগ পানী প্ৰদূষিত হৈ গৈছে মানুহে নদীতে হওক বা অন্যান্য বিলতে হওক বা যিকোনো ঠাইতে মানুহে আজিকালি কি কৰিছে মানে জিটি বস্তু পেলাই লেতেৰা বস্তু পেলাই পানীবোৰ প্ৰদূষিত হৈ গৈছে গতিকে সেইবোৰ ভাল নাপাওঁ বুলি কৈছে I don't like to be wasted মই অপচয় হ'বও নিবিচাৰো বুলি কৈছে আমি মানে পানী মূল্যৱান বস্তু পানী আমি অপচয় কৰিব নালাগে গতিকে মই অপচয় হ'বও নিবিচাৰো কৈছে you must help me to remain clean and healthy আৰু সেই কাৰণে তোমালোকে মোক কি কৰিব লাগিব বুলি কৈছে সহায় কৰিব লাগিব ক্লিন আৰু হেলথি হৈ থকাত মানে স্বাস্থ্যৱান আৰু পৰিষ্কাৰ আৰু স্বাস্থ্যৱান হেলথি মানে স্বাস্থ্যৱান হৈ থকাত মোক সহায় কৰিব লাগিব বুলি কৈছে I promise to do the same for you আৰু ময়ো তোমালোকক প্ৰতিশ্ৰুতি দিছো যে মই একে ধৰণৰ তোমালোকে মোক যেনে ধৰণৰ কাম কৰিবা ময়ো তেনে ধৰণৰ তোমালোকক সহায় কৰিম বুলি পানীয়ে মানে আমাক প্ৰতিশ্ৰুতি দিছে তাৰমানে ইয়াৰ অৰ্থ এইটো হৈছে যে পানী সকলোতে আছে আমাৰ চাৰিওফালে পানী আছে আৰু আমি পানী কি হৈছে আমি আমাৰ সকলো সময়তে পানী লাগে আৰু আমি দিনক দিনে দেখিছো যে আমি পানী প্ৰদূষিত হৈ গৈছে হয়নে বা পানীৰ অপচয় কৰিব নালাগে এইখিনি কথাই এই মানে হেৰিটোৰ দ্বাৰা গল্পটোৰ দ্বাৰা আমি পানী প্ৰদূষিত কৰিব নালাগে আমি পানী সৎব্যৱহাৰ কৰিব লাগে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানেই আছে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো যদি প্ৰথম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকা ইয়াৰ নেক্সট ভিডিঅ'ত মই পাৰ্ট 3 এক্টিভিটিজবোৰ লৈ